পবিত্ৰ ৰমজান মাহত 2 ৰাকাত তওবাৰ নামাজ পঢ়ি সৰু এটি দোৱা পাঠ কৰক। জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ হ'ব, মনৰ আশা পূৰণ হ'ব, দোৱা কবুল হ'ব। আল্লাহ তাআলাই ঘৰ সংসাৰত প্ৰচুৰ বৰকত দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই পবিত্ৰ ৰমজানৰ মাহ চলিছে। দিন কিংবা তো ৰাতি যেতিয়াই সুবিধা পায় সুন্দৰকৈ অজু কৰি 2 ৰাকাত তওবাৰ নামাজ পঢ়ক। তওবাৰ নামাজৰ নিয়ত কেনেকৈ কৰিব লাগে, কোন সূৰা দি পঢ়িব লাগে আৰু তওবাৰ নামাজৰ পিছত কোন দোৱাতে আপুনি পঢ়িব, গোটেইখিনি নিয়ম কানুন মই লাহে লাহে ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ধৈৰ্য সহকাৰে ভিডিঅ'টি চাওক। কিমানে সময় আমি এনেই নষ্ট কৰোঁ অযথা অনৰ্থক ভিডিঅ' চাই, কিমান সময় আমাৰ এনেই যায়। আজি দিনী শিক্ষাৰ কাৰণে 2 ৰাকাত নামাজ শিক্ষাৰ কাৰণে যদি অলপমান সময় আমি ব্যয় কৰোঁ, ইয়াৰ প্ৰতি ছেকেণ্ড প্ৰতি পলৰ আল্লাহ ৰাব্বুল আলামিন জাজাই খাইৰ আপোনাক দান কৰিব ইনশাআল্লাহ। ৰমজান মাহৰ প্ৰত্যেক নেক আমলৰ বদলা আল্লাহ তাআলাই 70 গুণকৈ বৃদ্ধি কৰি দিয়ে। আল্লাহু আকবার। সেইকাৰণে যেতিয়া সুবিধা পায়, ৰমজানৰ দ্বিতীয় আশাৰা এতিয়া আৰম্ভ হৈ গৈছে। ৰমজানৰ প্ৰথম আশাৰা ৰহমতৰ হয়, দ্বিতীয় আশাৰা মাগফিৰাতৰ হয়, তৃতীয় আশাৰা জাহান্নামৰ পৰা মুক্তিৰ কাৰণে হয়। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, হুয়া শাহরুন আউয়ালুহু রাহমাতুন ওয়া আওসাতুহু মাগফিরাতুন ওয়া আখিরুহু ইতকুম মিনান নার। রমজান সেই মাহ হয় যাৰ প্ৰথম ভাগ হৈছে ৰহমতৰ, দ্বিতীয় ভাগ মাগফিৰাতৰ হয় আৰু তৃতীয় ভাগ হৈছে জাহান্নামৰ পৰা মুক্তিৰ। ৰমজানৰ প্ৰথম ভাগ ইতিমধ্যে শেষ হৈয়ে গৈছে। ৰমজানৰ দ্বিতীয় আশাৰত আপুনি কোন দোৱাটি পঢ়িব, এই দোৱাটিও মই ভিডিঅ'ৰ শেষত কৈ দিম। প্ৰথমতে নামাজৰ তওবাৰ নামাজৰ নিয়মখিনি কৈ দিওঁ। আপুনি দিন কিংবা তো ৰাতি যেতিয়াই সুবিধা পাইছে সুন্দৰকৈ আপুনি অজু কৰিব। নামাজ পঢ়াৰ আগত আপুনি অৱশ্যই সুন্দৰকৈ অজু কৰিব লাগিব। সুন্দৰকৈ যদি সুন্নতি নিয়মত আপুনি অজু কৰে, অজু কৰাৰ লগে লগে আল্লাহ তাআলাই আপোনাৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল সকলো গুনাহ খাতা মাফ কৰি দিব। অজুৰ পানীৰ লগে লগে খহি পৰি যাব। সুবহানাল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে তেওঁলোকৰ কাৰণে আল্লাহৰ পক্ষৰ পৰা 2টা পুৰস্কাৰ। এটাটো হৈছে অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল সেইবোৰ আল্লাহ তাআলাই মাফ কৰি দিব। দ্বিতীয় নম্বৰ পুৰস্কাৰ হৈছে তেওঁলোকৰ সেই অজুৰ অংগবোৰ কিয়ামতৰ দিনাখন নূৰৰ দৰে জিলিকি থাকিব। আল্লাহু আকবার। মই দেখিলেই চিনি পাই যাম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মোৰ সেইসকল উম্মতক মই দেখিলেই চিনি পাই যাম, সেইসকল মোৰ উম্মত হয়, কাৰণ তেওঁলোকৰ হাত ভৰি চেহাৰা এইবোৰ নূৰৰ দৰে জিলিকি থাকিব। মই দেখিলেই চিনি পাই যাম আৰু শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাই দিম। আল্লাহু আকবার। সেইকাৰণে সুন্দৰকৈ অজু কৰিব। অজুৰ পিছত এটা আমল মই সদায় কওঁ, অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব। এনেকৈ শাহাদাত আঙুলি উঠাই আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। অজুর পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতৰ সকলো দুৱাৰ খুলি দিব। আপুনি আল্লাহৰ জান্নাতত যিকোনো দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহ। এই আমল সদায় কৰিব। ইয়াৰ লগে লগে অজু কৰি উঠি 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰিলে, ইয়াৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আৰু 2 ৰাকাত আদায় কৰিলে, অৰ্থাৎ তাহিয়াতুল উজু 2 ৰাকাত নামাজ পঢ়িলে, আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। তাৰ নখৰ গুড়াৰ গুনাহ পৰ্যন্ত আল্লাহ তাআলাই মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহ। সেই কাৰণে আমি যেতিয়াই অজু কৰোঁ সুন্দৰকৈ অজু কৰিব লাগে। ইয়াৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰি তাৰ পিছত 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব লাগে। আপুনি য'তেই আছে, নিজৰ ঘৰত হওক, মছজিদত হওক, য'তে আপুনি অজু কৰিছে, অজুৰ পিছত এইখিনি আমল প্ৰতিদিন কৰিব। সকলোৱে এইখিনি আমল কৰাৰ চেষ্টা কৰিব। ইয়াৰ পিছত আপুনি তওবাৰ নামাজটো দিনত যদি পঢ়ে দিনতো পঢ়িব পাৰে, ৰাতি পঢ়িলে ৰাতিও পঢ়িব পাৰে। কিন্তু আপুনি 5টা মকৰুহ সময় বাদ দি বাকি যিকোনো সময়ত আপুনি এই নামাজ পঢ়িব পাৰে। মকৰুহ সময় হৈছে সূৰ্য উদয় হোৱাৰ সময়, 1 নম্বৰ। সূৰ্য যেতিয়া উদয় হয় এই সময়ত নামাজ পঢ়াটো মকৰুহ। দ্বিতীয় নম্বৰত সূৰ্য অস্ত হোৱাৰ সময়ত, বেলি যেতিয়া ৰঙা পৰি যায়, সূৰ্য অস্ত হোৱাৰ সময় হয়, সেই সময়ত নামাজ পঢ়াটো মকৰুহ হয়। কিন্তু ইয়াত এটা মাসলা আছে, যদি সেই দিনাৰ আসৰৰ নামাজ এজন ব্যক্তিৰ কাজা হৈ গৈছে, তেতিয়াহ'লে বেলি ৰঙা পৰি গ'লেও তেনেকুৱা সময়তো আসৰৰ নামাজটো, সেই দিনাৰ আসৰৰ নামাজটো সেইজন ব্যক্তিয়ে আদায় কৰিব পাৰিব। বাকী অন্য কোনো নফল নামাজ এই সময়ত পঢ়িব নালাগে। তৃতীয় নম্বৰত সূৰ্য যেতিয়া মূৰৰ ওপৰত থাকে, জাৱালৰ সময়, এই সময়ত নামাজ পঢ়াটো মকৰুহ হয়। ইয়াৰ লগে লগে ফজৰৰ ফৰজ নামাজৰ পিছত সূৰ্য উদয় হোৱালৈকে এই সময়ত কোনো ধৰণৰ নামাজ নাই, আৰু আসৰৰ ফৰজ নামাজৰ পিছৰ পৰা মাগৰিবলৈকে কোনো ধৰণৰ নফল নামাজ নাই। যদি সেই দিনাৰ আসৰৰ নামাজ কাজা হৈ গৈছে, তেতিয়াহ'লে সূৰ্য অস্ত হোৱাৰ আগে আগেও বেলি যেতিয়া ৰঙা পৰি যায় তেতিয়াও আদায় কৰিব পাৰে। এই 5টা সময় মকৰুহ। ইয়াৰ বাহিৰে অন্য যিকোনো সময়ত আপুনি তওবাৰ নামাজ পঢ়িব পাৰে। সলাতুত তওবা,
যিকোনো সময়ত আপুনি দিনতে পাৰিছে অথবা ৰাতি পাৰিছে, যেতিয়া আপোনাৰ সুবিধা হয় 2 ৰাকাত তওবাৰ নামাজ আপুনি পঢ়িব। তওবাৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিছোঁ। তওবাৰ নামাজ আপুনি যেতিয়া পঢ়ে, জাই নামাজ পাৰি লৈ আগতে অজুৰ যিটো নিয়ম কৈ দিলোঁ, আপুনি অজু কৰি লৈ সুন্দৰকৈ জাই নামাজ পাৰি লৈ তাহিয়াতুল উজু 2 ৰাকাত নামাজ পঢ়িলে, ইয়াৰ পিছত তওবাৰ 2 ৰাকাত নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি তাওবাতি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। আকৌ কৈছো, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি তাওবাতি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় তেতিয়াহ'লে এনেকৈ নিয়ত কৰিব, মই আল্লাহৰ ৱাস্তে তওবাৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। এনেকৈ নিয়ত কৰিলেই হ'ব। আপুনি যিকোনো সূৰা দি এই নামাজ পঢ়িব পাৰে। সলাতুত তওবা মানে হৈছে গুনাহ মাফৰ নামাজ। আমি যিমানেই গুনাহ কৰিছোঁ 2 ৰাকাত তওবাৰ নামাজ পঢ়ি আল্লাহ তাআলাৰ ওচৰত আমি দোয়া কৰিব লাগে। তওবাৰ নামাজৰ যেতিয়া আপুনি নিয়ত কৰিব, আমাৰ মহিলা মা ভনীসকল মন কৰিব, কান্ধলৈকে হাত উঠাব আৰু আল্লাহু আকবার কৈ কান্ধলৈকে হাত উঠাই চিনাৰ ওপৰত হাত ৰাখি দিব। আমাৰ পুৰুষ ভাইসকলে কাণৰ লঠি বৰাবৰ হাত উঠাব আৰু নাভিৰ তলত হাত বান্ধি দিব। তাৰ পিছত সানা পঢ়িব, সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক। তার পিছত তাউজ তসমিয়া অর্থাৎ আউযু বিল্লাহ বিসমিল্লাহ সূরা ফাতিহা, ইয়াৰ পিছত অন্য যিকোনো সূৰা আপুনি পঢ়িব। আসানিৰ কাৰণে মই এইখিনিও পঢ়ি দিছো। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন। إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم قل يا أيها الكافرون لا أعبد ما تعبدون ولا أنتم عابدون ما أعبد ولا أنا عابد ما عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين। কেরাতৰ পিছত আল্লাহু আকবার কৈ আপুনি রুকুত যাব। রুকুৰ তাসবিহ পঢ়িব, সুবহান রব্বিয়াল আযীম, সুবহান শুদ্ধ কৈ সুবহান রব্বিয়াল আযীম, সুবহান রব্বিয়াল আযীম 3 বাৰ। তাৰ পিছত সামি আল্লাহু লিমান হামিদাহ কৈ কৈ থিয় হৈ যাব। পূৰ্ণ সিধা হ'ব লাগিব। থিয় হৈ ৰব্বানা লাকাল হামদ হামদান কাসীৰান তাইয়িবান ফিহি পঢ়াৰ পিছত আল্লাহু আকবার কৈ আপুনি সিজদাত যাব। সিজদাৰ তাসবিহ পঢ়িব, সুবহান রব্বিয়াল আ'লা, সুবহান রব্বিয়াল আ'লা, সুবহান রব্বিয়াল আ'লা 3 বাৰ। তাৰ পিছত আল্লাহু আকবার কৈ বহি যাব। 2 সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয়। জলসাত বহি ইয়াতে এটা দোয়া আছে, আল্লাহুম্মা গফিৰলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি। এই দোয়াটি পঢ়া মুস্তাহাব, নপঢ়িলেও কোনো কথা নাই, কিন্তু পঢ়িলে সওয়াব আছে। ইয়াৰ পিছত পুনৰাই আল্লাহু আকবার কৈ আপুনি সিজদাত যাব আৰু সিজদাত তাসবিহ পঢ়িব, সুবহান রব্বিয়াল আ'লা 3 বাৰ। তাৰ পিছত আল্লাহু আকবার কৈ আপুনি ডাইৰেক্ট উঠি যাব। উঠি দ্বিতীয় ৰাকাতৰ আৰম্ভণিত বিসমিল্লাহ কৈ আৰম্ভ কৰিব। প্ৰথম ৰাকাতৰ আৰম্ভণি হৈছিল আউযু বিল্লাহ বিসমিল্লাহ, দুইটাই পঢ়ি, কিন্তু দ্বিতীয় ৰাকাতত অকল বিসমিল্লাহ পঢ়ি সূৰা ফাতিহা পঢ়িব। তাৰ পিছত অন্য যিকোনো সূৰা আপুনি পঢ়ি ল'ব। তাৰ পিছত রুকু সিজদা কৰি শেষ বৈঠকত 2 ৰাকাত নামাজটো আপুনি পঢ়ি আছে, গতিকে এটাই বৈঠক। আপুনি বৈঠকত আত্তাহিয়াত পঢ়িব, দুৰুদ শৰীফ পঢ়িব আৰু দুআ মাছুৰা পঢ়িব। আসানিৰ কাৰণে মই এইখিনি পঢ়ি দিছো। আত্তাহিয়াতু লিল্লাহি ওয়াসসালাওয়াতু ওয়াত-তাইয়্যিবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আসসালামু আলাইনা وعلى عباد الله الصالحين أشهد أن لا إله إلا الله وأشهد أن محمدا عبده ورسوله
اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة من عندك وارحمني إنك أنت الغفور الرحيم তাৰপিছত সালাম ফিৰাব প্ৰথমতে খুব ফালে তাৰপিছত বাও ফালে তাৰপিছত আপুনি জায়নামাজত বহি বহি প্ৰথমতে তিনিবাৰ দুৰুদ শৰীফ পঢ়িব যিকোনো দুৰুদ আপুনি পঢ়িব পাৰে যেটো নামাজত পঢ়িলো এটো পঢ়িলেও হ'ব বা অন্য যিকোনো দুৰুদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুৰুদ পঢ়িলেও হ'ব ইয়াৰ পিছত আপুনি এই দোয়াটি যি দোয়াৰ কথা মই কৈ আছো দোয়াটি হৈছে তাওবার দোয়া দোয়াটি আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি أستغفر الله ربي من كل ذنب وأتوب إليه أستغفر الله ربي من كل ذنب وأتوب إليه খাস তওবা নিয়ত লৈ এই ইস্তিগফাৰটি আপুনি কমসে কম 3 বাৰ পঢ়িব তাৰ পিছত হাত তুলি মুনাজাত কৰিব আল্লাহ তাআলাই আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা maaf কৰি দিব কোনো বান্দাই যেতিয়া খাস তওবা নিয়ত লৈ ইস্তিগফাৰ পঢ়ে জীৱনৰ গুনাহবোৰ বন্ধ কৰি দিয়ে ইয়া আল্লাহ যিমান গুনাহ কৰিছো আৰু কোনো গুনাহ নকৰো ইয়া আল্লাহ মই তো ভুল কৰিলো যেতিয়া আত্মসমৰ্পণ কৰে নিজৰ গুনাহৰ প্ৰতি যেতিয়া অনুতপ্ত হয় ইয়া আল্লাহ মই ভুল কৰিলো ইয়া আল্লাহ তোমাৰ দ্বাৰত হাজিৰ হৈছো জীৱনত আৰু কোনো ভুল নকৰো তুমি মোক maaf কৰি দিয়া আল্লাহ ৰাব্বুল আলামিনে কয় মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা maaf কৰি দিম তুমি যদি জমিনৰ পৰা আৰম্ভ কৰি আকাশলৈকে গোটেই পৃথিৱী যদি গুনাহ কৰি ভৰপুৰ কৰি দিয়া আৰু এবাৰ মোৰ ওচৰত আহা আৰু তওবা কৰা মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা maaf কৰি দিম আল্লাহ তাআলাই কয় লা তাকনাতু মিৰ ৰাহমাতিল্লাহ মোৰ বান্দা যিমানে তুমি গুনাহ কৰিছা মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা মোৰ ৰহমতৰ আশা কৰা মোৰ ওচৰত আহা তওবা কৰা আল্লাহ তাআলাই কয় তুমি যদি জমিনৰ পৰা আৰম্ভ কৰি আকাশলৈকে গোটেই পৃথিৱী গুনাহ কৰি ভৰপুৰ কৰি দিয়া আৰু এবাৰ মোৰ ওচৰত আহা ইয়া আল্লাহ মই গুনাহগাৰ তোমাৰ নাম গফফাৰ তুমি মোক maaf কৰি দিয়া তোমাৰ দ্বাৰত হাজিৰ হৈছো কতনো যাম ইয়া আল্লাহ আল্লাহ তাআলাই সেইজন ব্যক্তিৰ জীৱনৰ সকলো গুনাহ খাতা maaf কৰি দিয়ে সুবহানাল্লাহ তাৰ জীৱনত ৰহমত বৰকত দান কৰে আপুনি এই আমল বিশেষকৈ ৰমজান মাহত কৰিব যেতিয়া সুবিধা পায় 2 ৰাকাত তাওবার নামাজ পঢ়ি তাৰ পিছত তাওবার দোয়াটি পঢ়িব দুৰুদ শৰীফ পঢ়ি তাওবার দোয়াটি পঢ়ি হাত তুলি মুনাজাত কৰিব মুনাজাতৰ আৰম্ভণি আল্লাহ রাব্বুল আলামিনৰ প্ৰশংসা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ পঢ়ি আপুনি দোয়া আৰম্ভ কৰিব আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন যদি এটো না জানে সূরা ফাতিহাটো আৰম্ভণিত আপুনি পঢ়িব পাৰে অকল আলহামদুলিল্লাহি ৰাব্বিল আলামিন কয়ও আপুনি দোয়া আৰম্ভ কৰিব মাঝে মাঝে দুৰুদ শৰীফ পঢ়িব নিজৰ ভাষাত বেলেগ দোয়া যদি আপুনি না জানে নিজৰ ভাষাত কান্দি কান্দি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব ৰমজানৰ এই পবিত্ৰ মাহ পোৱাৰ পিছতো যদি আমাৰ জীৱনৰ গুনাহবোৰ maaf কৰাব নোৱাৰো আমাৰ দৰে নিকৃষ্ট আৰু কোন হ'ব পাৰে সেই কাৰণে আমি এই মাহত দিনত ৰোজা ৰাখিছো ৰাতি তাৰাবি নামাজ পঢ়িছো যেতিয়া সুবিধা পাও 2 ৰাকাত তাওবার নামাজ আমি ডেইলি পঢ়িব লাগে এই নামাজ আল্লাহ তাআলা আমাক সকলোকে এই পবিত্ৰ ৰমজান মাহৰ সকলো ফজিলত হাসিল করার তৌফিক দান করুক সকলকে আল্লাহুম্মা আমিন।